স্বাগতম জনাইছোঁ। LP UP নিযুক্তি সম্পৰ্কীয় কিছুমান আপডেট আজি আহি পৰিছে। আগন্তুক যি আমাৰ LP UP নিযুক্তি আছে সেই সম্পৰ্কে আজি মাননীয় যি শিক্ষামন্ত্ৰী মহোদয় আছিল তেখেতে এটা সংবাদ মাধ্যমত প্ৰকাশ কৰিছে যে এই LP UP নিযুক্তি প্ৰক্ৰিয়াবিলাক আচলতে কেতিয়া হ'ব বা কেতিয়া প্ৰকাশ কৰিব। এতিয়া চাওক, আমাৰ সকলোৱে গম পাইছে নিযুক্তি প্ৰক্ৰিয়া লেহেম হোৱাৰ কাৰণ মেইন হ'ল যিটো এটা ৰুল আছিল নিৰ্বাচন সম্পৰ্কীয়, সেইটো ৰুলৰ কাৰণে লেট হৈছে, এইটো সকলোৱে গম পাইছে। আৰু আপোনালোকে গমেই পাইছে যে ভেৰিফিকেশ্যনৰ কাম ধৰাৰ সময়তে এনেকুৱা যি আমাৰ জেনেৰেল নিৰ্বাচন হ'ল, সেই নিৰ্বাচনৰ যিটো আইন থাকিল, সেই আইনৰ কাৰণে নিযুক্তিবিলাক স্থগিত ৰাখিব লগা হ'ল। কিন্তু এতিয়া যিহেতুকে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিলে আৰু নতুন এখন চৰকাৰ শপত ল'ব কাইলৈ, আৰু তাৰপিছতেই যিখিনি কাম আছিল বাকী থকা কাম, সেই বাকী থকা কামবিলাক অসম চৰকাৰে কৰিব। আৰু আজিৰ এই মন্তব্য এটাত মাননীয় যি শিক্ষামন্ত্ৰী মহোদয় আছে তাত বিভিন্ন কথা কৈছে, আচলতে নিযুক্তি সম্পৰ্কীয় কথাবিলাক। আৰু যিবিলাক ধৰক আমাৰ LP UP অনলাইন প্ৰক্ৰিয়া ইতিমধ্যে হৈ গৈছে, আৰু সেইটো মাননীয় মুখ্যমন্ত্ৰী কৈছে। আৰু এই LP UP নিযুক্তি প্ৰক্ৰিয়াৰ যিবিলাক কাম আছিল সেই কামবিলাক স্থগিত হোৱাৰ কাৰণও কৈছে যে নিৰ্বাচন সম্পৰ্কীয়, এইটো সকলোৱে গমেই পাইছে। আৰু তেখেতে কৈছে যে যিখিনি কাম কাজ সেই কাম কাজ খুব কম সময়ৰ ভিতৰতে হ'ব। আৰু আমাৰ যিখিনি ধৰক কিছুমান টিচাৰ আছিল, যিটো মিউচুৱেল টিচাৰ বুলি কয়, সেইটোৰ কাম কাজো আছে। আৰু লগতে নতুনকৈ যিসকল অপশ্যনেল বাছি লৈছিল শিক্ষকবিলাকৰ নিয়মীয়াকৰণ আৰু লগতে ঠিকাভিত্তিক তেখেতৰ চইচৰ যিখিনি কাম কাজ, সেই কাম কাজখিনিও কম দিনৰ ভিতৰতে হ'ব বুলি ইতিমধ্যে মহোদয়ে কৈছে। আৰু যিখিনি LP UP নিযুক্তি প্ৰক্ৰিয়া সেইখিনিৰো কাম চলি আছে বুলি কাম চলিব বুলি কৈছে। এতিয়া বৰ্তমান যিহেতুকে নিৰ্বাচন বিধি আঁতৰিছে আৰু পৰৱৰ্তী সময়ত এই কামবিলাক হ'ব বুলি মাননীয় মহোদয়ে কৈছে। আৰু লগতে যিখিনি আমাৰ টেট কাম ৰিক্ৰুইটমেণ্ট এক্সাম, সেই টেট কাম ৰিক্ৰুইটমেণ্ট এক্সামটোৰো কাম ইতিমধ্যে চাবাক ব্লুপ্ৰিণ্ট এটা দিয়া বুলি কৈছে যে কেনেকুৱা ধৰণৰ পৰীক্ষা বা এক্সামবিলাক হ'ব সেই সম্পৰ্কেও কৈছে। আৰু খুব কম দিনৰ ভিতৰতে এই কামসমূহৰ চলিব। আৰু লগতে আপোনালোকৰ যিটো আমাৰ টিচাৰ কাম ৰিক্ৰুইটমেণ্ট এক্সাম আছে, সেই টিচাৰ কাম ৰিক্ৰুইটমেণ্ট এক্সামটোৰো সলকান্তে অনুষ্ঠিত হ'ব। আৰু গোটেইখিনি কাম আপোনালোকক জুলাই বা আগষ্ট মাহৰ ভিতৰত অসম চৰকাৰে কৰিব বুলি এটা আশা প্ৰকাশ পোৱা গৈছে। আৰু লগতে বিভিন্ন ডিপাৰ্টমেণ্টৰ বিভিন্ন পষ্টসমূহ যিবিলাক বাকী আছিল, সেই বাকী থকা পষ্টবিলাকৰো কাম এই যি আমাৰ আগন্তুক আহিব লগা এই 2 মাহত হয়তো চৰকাৰে কৰাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে। লগতে বিশেষকৈ টিচাৰ ৰিক্ৰুইটমেণ্টৰ কথাটো হ'ল ধৰক ভেৰিফিকেশ্যনৰ কামবিলাকত অলপমান হয়তো পলম হ'ব। আৰু পলম হোৱাৰ পিছত মিনিমাম আপোনালোকৰ 1.5 মাহ বা 2 মাহৰ ভিতৰত যিহেতুকে লাগিব এই টিচাৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছটো শেষ হোৱালৈকে, সেইকাৰণে হয়তো অসম চৰকাৰেও খুব কম দিনৰ ভিতৰতে এই যিখিনি চিডিউল থাকিব ভেৰিফিকেশ্যনৰ, সেই চিডিউলসমূহ তেখেতসকলে উলিয়াই দিব। আৰু সেই মৰ্মে যিখিনি কেণ্ডিডেটে এপ্লাই কৰিছে, সেই এপ্লাই কৰা কেণ্ডিডেটসকলে ভেৰিফিকেশ্যন কৰিব লাগিব। এতিয়া আমাৰ এপইণ্টমেণ্টৰ কথা কিছু আলোচনা কৰোঁ। এতিয়া চাওক, এপইণ্টমেণ্ট টিচাৰৰ কথা বা টিচাৰ হওক বা যিখিনি আমাৰ ৰিজিউম পষ্টবিলাক যিবিলাক ধৰক আছে গ্ৰেড 3, গ্ৰেড 4, পুলিচ, এই আটাইবিলাক পষ্ট সামৰি অসম চৰকাৰে এটা বৃহত্তম নিযুক্তি যি এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউটৰ চেৰেমনি থাকিব, সেই মৰ্মে তেখেতসকলক বা চাকৰি পষ্টবিলাক দিব। আৰু একেলগে যিহেতুকে গোটেইখিনি পষ্ট হয়তো এইবাৰ নিযুক্তি দিব পাৰে অলপ বেছিকৈ, বা আমাৰ যিখিনি টিচাৰ আছে সেই টিচাৰৰ হয়তো আগতীয়াকৈ দিব পাৰে বা একেলগেও দিব পাৰে। কিন্তু কথাটো হ'ল বেছি চান্স দেখা গৈছে যে গোটেইবিলাকৰ ৰিক্ৰুইটমেণ্টটো একেলগে দিব বুলি এটা আশা প্ৰকাশ কৰা দেখা গৈছে। আৰু আশা থাকিব তেনেকুৱাকৈ বহুত
আশা এটা কৰিব পাৰি যে গোটেইখিনি যিখিনি ভেকেঞ্চি থাকিব সেই গোটেই ভেকেঞ্চিবিলাকৰ নিযুক্তি হয়তো একেলগে দিয়াৰ চান্স থকা দেখা গৈছে। এতিয়া আহোঁ আমাৰ কিছুমান নিযুক্তি সম্পৰ্কীয় যিখিনি DLED ইছ্যুৰ বিষয়ে আমি আলোচনা কৰিম। এতিয়া ধৰক বহুতে কৈ আছে আচলতে যিহেতুকে চৰকাৰৰ যিহেতুকে আপোনাৰ গমে পাইছে এইবাৰ অলপ চৰকাৰখন যি আমাৰ এলায়েন্স থাকিব, গতিকে হয়তো কিছুমান কেণ্ডিডেটৰ কিছুমান প্ৰাৰ্থীসকলে কৈ আছে যে তেখেতসকলৰ যিটো সেইটো চেঞ্জ হ'ব নেকি, তেনেকুৱা ধৰণৰ কথা। এতিয়া চাওক, দেখা গৈছে এতিয়া ধৰক ছুপ্ৰিম কোৰ্টৰ যিটোকে মহামান্য আদালতৰ ৰায় এটা দিছিল যে এইটো দুবছৰীয়া পাঠ্যক্ৰমৰ সমপৰ্যায়ৰ নহয়। কিন্তু এতিয়া পৰৱৰ্তী সময়ত ধৰক যিখিনি কেণ্ডিডেট আমাৰ আছে সেই কেণ্ডিডেটসকলো লাগি আছে বাৰু এইটো প্ৰচেছৰ কাৰণে, অনৰহক লাগি আছে বাৰু আমি গম পোৱা মতে। এতিয়া আমি এইটো পৰৱৰ্তী সময়ত দেখা যাব। আচলতে এইটোৰ আমাৰ এটা পজিটিভ খবৰ এতিয়ালৈকে অহা দেখাই পোৱা নাই। আৰু বাকী তেনেকুৱা আৰু DLED ইছ্যু বুলি ক'বলৈ গ'লে SCERT DLEDটো কোনো ধৰণৰ এতিয়া আমি অসুবিধাৰ সন্মুখীন হোৱা দেখা পোৱা নাই। আৰু যিহেতুকে আমাৰ BEd কেণ্ডিডেটসকলেতো এইবাৰ LPত নিযুক্তি গ্ৰহণ কৰিব নোৱাৰে, সেইমৰ্মে অলপ আগৰ তুলনাত যিখিনি আমাৰ কাট অফ এটা যায়, সেই কাট অফ হয়তো এইবাৰ অলপ তললৈ নামিব পাৰে। পৰৱৰ্তী যিবিলাক আমাৰ লিষ্ট ওলাইছিল সেইবিলাকত হাই কাট অফ আমি দেখা পাইছিলোঁ, কাৰণ তাত BEd উত্তীৰ্ণ প্ৰাৰ্থী আছিল আৰু তেখেতসকলৰ নাম্বাৰো বহুত আছিল। হয়তো এইবাৰ আমি LPৰ মাধ্যমত এই BEd সকল এইবাৰ নাহে, গতিকে এইটো আৰু বিশেষকৈ টেনশ্যন কৰিব লগা কোনো কথা নাই। বাকী ধৰক আমাৰ BTR যিটো আমাৰ নিযুক্তি আছিল, সেই BTR নিযুক্তিটো আমাৰ ভেকেঞ্চিৰ ডিটেইলছসমূহ 1200 যিখিনি পষ্ট আছিল SIV মৰ্মে, আৰু কিন্তু এতিয়ালৈকে ডিষ্ট্ৰিক্ট আমাৰ প্ৰিফাৰেঞ্চত দিয়া নাই যদিও তেখেতসকলে ভেৰিফিকেশ্যনসমূহ সম্পূৰ্ণ হোৱাৰ পিছত হয়তো তেখেতসকলে এটা কিবা চইচ কৰি দিব। গতিকে ভেৰিফিকেশ্যনৰ কাম BTRৰ কম দিনৰ ভিতৰতে আৰু আৰম্ভ হ'ব পুনৰ। আৰু হঠাতে যিহেতুকে ইলেকশ্যনৰ নীতি নিয়ম অনুসৰি বন্ধ হৈ গ'ল, সেইকাৰণে কৰিব পৰা নাছিল। গতিকে আজি এটা আমি শেহতীয়াকৈ আপডেট পালোঁ যে কামসমূহ খুব কম দিনৰ ভিতৰত আৰু পুনৰ আৰম্ভ হ'ব। গতিকে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰাৰ কোনো কাৰণ নাই। ধন্যবাদ।